আজি গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ 23 সংখ্যক মৃত্যু বাৰ্ষিকী। গৌৰীপুৰত পদ্মশ্ৰী প্ৰতিমা পাণ্ডেৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হৈছে। 2002 চনৰ 27 ডিচেম্বৰত স্বৰ্গগামী হৈছিল প্ৰতিমা পাণ্ডে বৰুৱা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। গৌৰীপুৰৰ মাটিয়াবাগ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা প্ৰতিমূৰ্তিত প্ৰমতেশ বৰুৱা মহাবিদ্যালয় আৰু ৰাজ পৰিয়ালৰ উদ্যোগত 23 সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰা হয়। যে 2002 চনৰ 27 ডিচেম্বৰ তাৰিখে আমাৰ প্ৰাণৰ শিল্পী মাটিৰ শিল্পী নামনি অসমৰ ঐতিহ্য আমাৰ স্বাভিমান গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বাইদেউ আমাৰ মাজৰ পৰা বিদায় লৈছিল। আমি প্ৰমতেশ বৰুৱা মহাবিদ্যালয়ৰ সাংস্কৃতিক উন্নয়ন কোষে তেখেতৰ মৃত্যুৰ পৰা আজিলৈকে এই যোৱা 23টা বছৰ আমি বাইদেউৰ স্মৃতিত মৃত্যু বাৰ্ষিকী তথা জন্ম বাৰ্ষিকী অতি সুন্দৰ কৰি নিষ্ঠা সহকাৰে আমি পালন কৰাৰ চেষ্টা কৰি আছোঁ। আজিৰ এই দিনটোৰ এটা বিশেষ তাৎপৰ্য আছে আমাৰ ওচৰত। বাইদেউ আজিৰ দিনটোতে আমাৰ মাজৰ পৰা বিদায় মাগিছিল। সেয়েহে আমি এই প্ৰমতেশ বৰুৱাৰ প্ৰতিমা পাণ্ডে বাইদেউৰ এই যি আমাৰ লালজী কেম্পাছ আছে তেখেতৰ আবক্ষ মূৰ্তিৰ সন্মুখত আমি আহি তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ কাৰণে উপস্থিত হৈছোঁ। ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গৈছে। ইয়াৰ পিছে আমাৰ পৰৱৰ্তী কাৰ্যসূচী অনুযায়ী প্ৰতিমা পাণ্ডে বাইদেউ